আত্মনিৰ্ভৰ আঁচনিৰ আজি গুৰুত্বপূৰ্ণ নতুন আপডেট আহি গৈছে। এতিয়া CM 333.0 এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে CM 333.0 এপ্লিকেশ্যন কৰিব আৰু আপোনালোকে এপ্লিকেশ্যন কৰিবলৈ হ'লে তাত আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, এতিয়া আপোনালোকে কোনটো অপশ্যনৰ পৰা এইবাৰ আবেদন কৰিব লাগিব আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল, যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, যিহেতু ফাৰ্ষ্ট কিস্তিৰ ধন সোমোৱাৰ কথা আছিল 1 লাখ টকা, কিন্তু দিছে ৭৫,০০০ টকা। এতিয়া আপোনালোকে বাকী ২৫,০০০ টকাটো কেতিয়া লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা নাই বা আগতো আবেদন কৰা নাই, এতিয়া কিন্তু CM 333.0 এপ্লিকেশ্যন 2026 ষ্টাৰ্ট হ'ব কেতিয়া, আজি কিন্তু অফিচিয়েলি আপডেট আহি গৈছে। কি আপডেট আহি গ'ল আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব আৰু এইবাৰ কোনটো অপশ্যনৰ পৰা আবেদন কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। যিসকলে CM 333.0 এপ্লিকেশ্যন কৰিছিল আৰু নাম চিলেকশ্যন হোৱা নাই, এতিয়া কিন্তু সেইসকলে CM 333.0 এপ্লিকেশ্যন কৰিব লাগিব। ইয়াত চাব, এপ্লিকেশ্যন আৰম্ভ হোৱাৰ কথা আছিল কিন্তু 11 মাৰ্চ তাৰিখে, যিহেতু ইলেকশ্যন আহি গ'ল সেইকাৰণে কিন্তু ডেটটো এতিয়া পিছুৱাই দিয়া হৈছে। এতিয়া কিন্তু আপোনালোকে জুন মাহৰ পৰা আবেদন কৰিব পাৰিব, যিহেতু এইটো হৈছে মে' মাহ। এই মাহত কিন্তু CM 333.0 এপ্লিকেশ্যন ষ্টাৰ্ট নহয়। যিসকলে আগত আবেদন কৰিছিল, নাম চিলেকশ্যন হোৱা নাই আৰু যিসকলে আবেদন কৰিব বিচাৰিছে, সেইসকলে কিন্তু জুন মাহৰ পৰা আবেদন কৰিব পাৰিব। যদি আপোনালোকে আগত ধন লাভ কৰা নাই বা আপোনালোকে আগত আবেদন কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যিহেতু মাৰ্চ মাহৰ 11 তাৰিখে এপ্লিকেশ্যন আৰম্ভ হোৱাৰ কথা আছিল, মাৰ্চ মাহত এপ্লিকেশ্যন ষ্টাৰ্ট হোৱা নাই, সেইকাৰণে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এইবাৰ কিন্তু আৰু ধন বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে এইবাৰ 5 লাখকৈ লাভ কৰিব। এনেকুৱাকৈ আগত CM 2.0 যিসকলে আবেদন কৰিছিল বা যিসকলে ধন লাভ কৰিছে, এইসকলে কিন্তু টোটাল পইচা 2 লাখ টকা দিয়া হ'ব। কিন্তু আজি CM 333 অফিচিয়েলি আপডেট আহি গৈছে, এইবাৰ CM 333.0 যিসকলৰ নাম চিলেকশ্যন হ'ব, এতিয়া কিন্তু সেইসকলে প্ৰতিজনে 5 লাখকৈ লাভ কৰিব। এইবাৰ কিন্তু আৰু বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে এইবাৰ কিন্তু 2 লাখ বেনিফিচিয়াৰীয়ে লাভ কৰিব আত্মনিৰ্ভৰ আঁচনিৰ ধন। এইবাৰ কিন্তু আপোনালোকৰ বয়স হ'ব লাগিব 28ৰ পৰা 45। বয়সৰ লিমিটটো কিন্তু আগত যেনেকুৱা ছেমকৈ আছে। বয়স আপোনালোকৰ 28 বছৰ হ'ব লাগিব আৰু কিন্তু আপোনালোকৰ বয়সটো 45ৰ ওপৰত হ'লে কিন্তু ইয়াত আপোনালোকে আবেদন কৰিব নোৱাৰিব। আৰু কিন্তু আপোনালোকৰ ইয়াত বয়স 28 বছৰ হ'ব লাগিব, নহ'লে কিন্তু আপোনালোকে ইয়াত আবেদন কৰিব নোৱাৰিব। আপোনালোকৰ বয়স থাকিব লাগিব 28ৰ পৰা 45। এইবাৰ কিন্তু 5 লাখকৈ বিজনেছৰ কাৰণে দিয়া হ'ব। এইবাৰ কিন্তু ধনটো দিয়াৰ আগত আপোনালোকৰ বিজনেছ আছে নাই, এইবাৰ সেইটো বস্তু চেক কৰিব। তেনেকুৱাকৈ আগত ধন দিছে বহুতে, কিন্তু যিসকলে ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, এইসকলে একো বিজনেছ কৰা নাই, অট'মেটিকলি পইচাটো খাই দিছে। সেইকাৰণে কিন্তু এইবাৰ বহুতো ডকুমেণ্ট জমা ল'ব আৰু কিন্তু এইবাৰ বহুতো চেক কৰিব যে আপোনালোকে পইচাটো লৈ বিজনেছ কৰিব নে নকৰে। এইবাৰ চেক কৰি আপোনালোক ধন দিব, যিহেতু এইবাৰ ধনটো বৃদ্ধি কৰা হৈছে। এইবাৰ 5 লাখকৈ আপোনালোকে, যদি আপোনালোকৰ নামটো চিলেকশ্যন হয়, তেনেহ'লে লাভ কৰিব। এতিয়া কেনেকুৱাকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব, এতিয়া আৰম্ভণি সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম।